কুলেন্দ্ৰ আপোনাৰ ওচৰলৈ আহিছো দুজনৰ পাছত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে নাম হৈছে দেৱজিৎ শৰ্মা এই ব্যক্তিগৰাকী কেনেদৰে জড়িত হৈছিল সমগ্ৰ ঘটনাৰ সৈতে কেনেদৰে চাপ সৃষ্টি কৰিছিল জোচিতা নামৰ যুৱতীগৰাকীক হিমাশ্ৰী চাওক জোচিতা দাসৰ যি আত্মহননৰ ঘটনা আছে সেই ঘটনাৰ আপোনাৰ বঙাইগাঁও আৰক্ষী তদন্ত আগবঢ়াই গৈ আছে আৰু আপোনাৰ দুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আমিনুল ইছলাম আৰু যিগৰাকী আমিনুল ইছলামৰ লগত আছিল এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজিৰ দিনটোত আপোনাৰ যিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে দেৱজিৎ শৰ্মা নামৰ সেই ব্যক্তিগৰাকী আপোনাৰ ডিজাইনাৰ আছিল এটা ব্যক্তিগত সংস্থাৰ তেখেত ডিজাইনাৰ আছিল আৰু ডিজাইনাৰ যিটো প্ৰকল্পৰ হাতত লৈছিল যিটো প্ৰকল্পত জোচিতা দাস নিয়োজিত হৈ আছিল সেই প্ৰকল্পটোৰে ডিজাইনাৰ আছিল গোটেই যিটো মিনি ষ্টেডিয়াম আছে মিনি ষ্টেডিয়ামৰ ডিজাইন কৰিছিল দেৱজিৎ শৰ্মা নামৰ এই ব্যক্তিগৰাকী আৰু দেৱজিৎ শৰ্মা এক প্ৰকাৰ গোটেই যিটো প্ৰক্ৰিয়া চলিছিল মিনি ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত সেই প্ৰক্ৰিয়াৰ ডিজাইনাৰ যেহেতু আছিল দেৱজিৎ শৰ্মা আৰু দেৱজিৎ শৰ্মাৰ এই ডিজাইনৰ ভিত্তিতে এক প্ৰকাৰ এষ্টিমেট তৈয়াৰ কৰিছিল আমিনুল ইছলাম লগতে তেওঁৰ তলত থকা আপোনাৰ দিনেশ শৰ্মা মেধিয়ে গোটেই এষ্টিমেট তৈয়াৰ কৰিছিল আৰু বেক ডেটত চাইন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বেক ডেটত আপোনাৰ কিছুমান ছিগনেচাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল জোচিতা দাসক আৰু জোচিতা দাসে সেইসমূহ আপোনাৰ স্বাক্ষৰ কৰিবলৈ অমান্তি হৈছিল যাৰ বাবে এক প্ৰকাৰ বহুত হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু এইখিনিতে আমি দেখিবলৈ পাইছোঁ যে যিগৰাকী ঠিকাদাৰৰ নাম আহিছে ৰুদ্ৰ কুমাৰ পাঠকৰ বিৰুদ্ধে এতিয়া ৰুদ্ৰৰূপ ধাৰণ কৰিছে আপোনাৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাজনৈতিক ব্যক্তিসকলে এক প্ৰকাৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ হেঁচাতে এই যিসমূহ জ্যেষ্ঠ বিষয়া আছে জ্যেষ্ঠ বিষয়াসমূহে সকলে এক প্ৰকাৰ জোচিতা দাসক হেঁচা প্ৰয়োগ কৰিছিল নেকি সেইসমূহ প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে আৰু সকলো দল সংগঠনে আমি কালিৰ দিনটোত দেখুৱাইছিলোঁ যে কেইবাটাও দল সংগঠনে ৰুদ্ৰ কুমাৰ পাঠককো এই ঘটনাৰ লগত তদন্তত নাম সাঙুৰ খুৱাবলৈ বা আৰক্ষীক তেখেতসকলে এক প্ৰকাৰ আহ্বান জনাইছিল আৰক্ষীক দাবী জনাইছিল ৰুদ্ৰ কুমাৰ পাঠকৰ যিহেতু নামটো আহি আছে ৰুদ্ৰ কুমাৰ পাঠক আপোনাৰ তদন্তৰ আওতালৈ আহিবনে নাই সেই দিশটোতো আপোনাৰ এক প্ৰকাৰ আমাৰ নজৰত আছে বঙাইগাঁও আৰক্ষীয়ে যিহেতু তদন্ত আগবঢ়াই আছে পৰৱৰ্তী সময়ছোৱাত তেখেতসকলে এই যি তদন্ত আছে তদন্তৰ প্ৰক্ৰিয়া কি ধৰণে আগবঢ়ায় সেয়া আমি দৃষ্টি আমাৰ তৰফৰ পৰা নিবদ্ধ ৰাখিম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ যে দেৱজিৎ শৰ্মা আত্মহত্যাৰ টকাত নাম আছিল দেৱজিৎ শৰ্মা আৰু তেখেত আপোনাৰ ডিজাইনাৰ আছিল আৰু তেখেতক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে আজিৰ দিনটোত তেখেতক আপোনাৰ আদালতত হাজিৰ কৰোৱা হ'ব বুলি আমি জানিব পাৰিছোঁ আৰক্ষীৰ তৰফৰ পৰা হয় কুলেন্দ্ৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহু ব্যক্তি হয়তো আৰক্ষীৰ জালত পৰিব এজনকৈ তিনিজনক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ